আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলক এই বিষয়ে দুআষাৰ ক'বলৈ সভাপতি, গাঁৱৰ শ্ৰদ্ধাৰ জ্যেষ্ঠসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল আৰু বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই মৰমখিনি দিয়াৰ কাৰণে। মোৰ এই সৰু সফলতাত মোৰ কষ্টৰ উপৰিও মোৰ মাক দেউতাক আৰু মই পঢ়া স্কুলৰ শিক্ষক-গুৰুসকলৰ অৱদান বেছি। তাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আজি আপোনালোকৰ আৰু শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে মই মোৰ লক্ষ্য এচিভ কৰিব পাৰোঁ আৰু ভৱিষ্যতে মোৰ গাঁওখন আৰু জাতিটোৰ সেৱা কৰিব পাৰোঁ। ধন্যবাদ। Respected members of Nathpara Gaon Unnayan Committee and Bolpur Anshalik Nathjoti Sattva, President of the Organizing Committee, elders and my dear friends. It is an honor for me to stand here in this felicitation program. I studied in SMS HS school and have secured 80% in my HS examination. It is the result of hard work as well as and patience. I would like to thank my teachers as well as the constant support of my family. Lastly, I would like to thank the organizing committee for encouraging us and organizing such an event. I extend my best wishes to all of my colleagues and let us make our village proud. প্ৰথমে এই সমাধান সভাখন অনুষ্ঠিত কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। মই চাপৰ একাডেমি এইচএছত কৰি 65.6 নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছোঁ। এই সফলতাত মোৰ মা দেউতা তথা শিক্ষক শিক্ষয়িত্ৰীৰ অৰিহণা আছে বহুত। তেওঁলোক যদিওবা নাই, তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে মোৰ চব বক্তব্যৰ সামৰণি মাৰিলোঁ। আজি সভাত উপস্থিত সভাপতি মহোদয়, মই চাপৰ একাডেমীৰ পৰা কৰিছোঁ। মই যিখিনি ফলাফল কৰিছোঁ পিনিলাৰত আমাৰ চাপৰ একাডেমীৰ শিক্ষাগুৰুসকল আছে আৰু মোৰ মা দেউতাসকল আছে। সিহঁতে বহু কষ্ট কৰিছে, সেইকাৰণে মই হয়তো এইখিনি হ'ব পাৰিছোঁ। এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি First of all, I would like to thank each and everyone for honoring me this. And I would also like to thank my parents, the teachers, for them I have performed well. And as I have nothing to say, I would like to say that I would also like to achieve my goals so that I can fulfill my duties. Thank you. आप थोड़ा बाद में कॉल कीजिए, अभी बिजी हूँ। एक घंटा बाद कॉल कीजिए, 1 घंटा। My name is Ritumani Nath. Previously, I was studying in St. Francis Jesus High Secondary School, Bahadurpur. I have passed my class 10 boards from that school, and I hope I will be a successful person in future and represent my village in other parts of our Assam. And I would thank my parents for this wonderful moment. Without their contribution, I would not be able to stand here. And I especially thank my father. He has really worked hard for me, and my mother, who has always stand with me and was there for me every time I need help. And I would like to thank each and every members today for calling us here and giving this wonderful moment. Thank you for appreciating us. We will try our best in next exam as well. Thank you. वो रायसरत पाती सिलवर उपाय नहीं बेटा है। মাজত উপস্থিত আছে আমাৰ
গাঁৱৰ বিশিষ্ট ব্যক্তি কেশৱ চন্দ্ৰ নাথ ৰাইজৰা উৎসৱ অঁ মাননীয় শৰ্টকাট দিম চৌধাবাজন নাথপাৰা গাঁও উন্নয়ন সমিতিৰ সভাপতিদেৱ প্ৰমুখ্যে আজিৰ সভাৰ সভাপতিদেৱ বহলপুৰ আঞ্চলিক নাট্যবী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়া নাথপাৰা গাঁও উন্নয়ন সমিতিৰ সম্পাদক মহোদয় ৰাইজৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় নাথপাৰা LP স্কুলৰ প্ৰধান শিক্ষক মহোদয় খালেক ডাঙৰীয়া ৰাইজৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক শিক্ষক মাননীয় দীপক কুমাৰ ৰায়দেৱ নাথপাৰা গাঁও উন্নয়ন সমিতিৰ আগৰ সম্পাদক মহোদয় সভাপতি মহোদয় আমাৰ এইখন গাঁৱৰ নাম উজ্বলাই থকা ইউটিউবাৰ অপূৰ্ব নাথ সমূহ ৰাইজ বয়োজ্যেষ্ঠ নাগৰিক মাননীয় শ্ৰীযুত চক্ৰধৰ ৰায়দেৱ এই নাথদেৱ অভিভাৱক ভাই মাতৃসকল ৰাইজৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী কৰ্মদক্ষ শিক্ষয়িত্ৰী গায়ত্ৰী ৰায় এই যোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে সফলতা লাভ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন কোটি ৰাইজ মই দুই এষাৰ বক্তব্য ৰাখিম যদি কিবা ভুল ত্ৰুটি হয় আপোনালোকে ক্ষমা কৰিব নিজৰ বুলি এনেকুৱা এক অনুষ্ঠান আমাৰ এইখন গাঁৱৰ বাবে বিদিত কৰক এইখন গাঁৱত যে অনুষ্ঠানসমূহ হ'ল বিভিন্ন অনুষ্ঠান প্ৰায় আজি বহু বছৰ ধৰি 1983 চনৰ পৰা জড়িত হৈ আছোঁ গাঁওখনৰ বিভিন্ন কাম কাজত তেতিয়া হয়তো আজিৰ হায়াৰ ছেকেণ্ডাৰী যিবোৰ পৰীক্ষা দিলে ভৃগু কৌস্তভ নাইবা হীৰকজ্যোতি তেওঁলোকৰ আগৰ এটা বছৰ দুটা বছৰ আগৰ পৰাই মই ইয়াত জড়িত হৈছিলোঁ গাঁওখনৰ খুব কটু লগা কিছুমান সামাজিক ব্যাধি যিবোৰ ব্যাধি নিৰ্মূল কৰাটো বা চিকিৎসা কৰাটো খুব অসম্ভৱ আছিল যক্ষ্মা বেমাৰৰ নিচিনাকৈ গোটেই গাঁৱৰ এই 4-500 ঘৰ মানুহৰ মাজত সমাজৰ যিটো বাতাবৰণ পৰিৱেশ সেইটো ধুনে ধৰিছিল এই যক্ষ্মা বেমাৰৰ নিচিনাকৈ আগ্ৰাসন কৰিছিল তাৰ বাবে আমি জ্যেষ্ঠজনৰ ওচৰত আমি সৰু এওঁলোকতকৈ 2 বছৰ সৰু মানে কিমান সৰু আমি দৌৰি দৌৰি গৈ অনুৰোধ কৰিছিলোঁ যে আমি এখন মিটিং কৰিম আপুনি আহিব আপুনি ক'ব আমাৰ গাঁৱত এই অসুবিধাবোৰ যিবোৰে সামাজিক ব্যাধি যিবোৰৰ কাৰণে বহলপুৰ নাথপাৰা গাঁওখন উন্নতি কৰিব পৰা নাই কিয় কৰিব পৰা নাই এই বেমাৰবোৰ সেই সময়ত আমি অনুভৱ কৰিছিলোঁ সৰু সৰু ল'ৰা ইয়াৰ মাজতেই আমি এই বিজ্ঞ মানুহবোৰক গাঁৱৰ লগ ধৰিছিলোঁ তাৰ ভিতৰত এগৰাকী ব্যক্তি এইখন বিদ্যালয়ত শিক্ষক হিচাপে যেতিয়া বদলি হৈ আহিছিল নাইকাৰ পৰা পুন্দিবাৰীৰ পৰা মাননীয় স্বৰ্গীয় কলেশ্বৰ দেৱনাথ ইমান কম বয়স দেখিছিলোঁ যে গাঁওখনৰ অৱস্থা একেবাৰে বেয়া সেইকাৰণে ব্যক্তিগৰাকীৰ মনত পৰে বেয়া লাগে আৰু যথেষ্ট পঢ়া শুনাৰ কষ্ট পালোঁ আমি ভৰি অহা দিনবোৰ কিন্তু এইবোৰ ব্যক্তি যে মাননীয় কলেশ্বৰ দেৱনাথে যেতিয়া স্কুল পঢ়িছিল ইয়াত পঢ়াব আহিল গাঁওখনৰ ল'ৰা ছোৱালীৰ মাজত এটা বাতাবৰণ সৃষ্টি কৰিলে যে কোনে বেছি পঢ়া পায় যদি এবাৰ প্ৰবীণ নাথক কৈছে ততকৈ অমুক বেছি পঢ়া পায় তাতে কৈছে যে প্ৰবীণ নাথ বেছি পঢ়া পায় এওঁলোকৰ বেছটোতে বেছি তেওঁৰ প্ৰভাৱটো পৰিল তেওঁলোক তেতিয়া বোধহয় বৃত্তি পৰীক্ষা দিব নেকি মৃদুল নাথ প্ৰবীণ বেণুধৰ
বৈকুণ্ঠ নাথ, হৰেণ নাথ, এওঁলোকৰ মাজত এনেকুৱা অলেশ্বৰ দেৱনাথে এটা পৰিৱেশ কৰিলে। বিশ্বজিতৰ আটা ইয়াত আছে, তেওঁ বহুত গাঁওখনৰ পৰিৱৰ্তন হ'ল। এই কামবোৰত জড়িত কৰাই দিলে যে কেশৱ বাবু কিবা কৰিব লাগে। তেতিয়া আমি নিচেই সৰু, এওঁলোকতকৈ 2 বছৰ আগত যেতিয়া যোগদান কৰিলোঁ গাঁৱৰ কামবোৰত, সামাজিক যিবোৰ ক'লোঁ ব্যাধি, মই অলপ আগৰ পৰা কৈছোঁ এই বিষয়টোত যোৱাৰ আগতে মই এটা পৰিচয় দিছোঁ। হয়তো বহুতে ইয়াত অনুধাৱন কৰিব নোৱাৰে, আমি যিবোৰ ইয়াত আছোঁ বহুতে এই বিষয়টো অনুধাৱন কৰিব নোৱাৰে। হয়তো এওঁ মোৰ লগত এই সভাপতি মহোদয় আছিল আৰু 2-4জন আছিল, বহুত তেতিয়া নিৰঞ্জন বাহেহঁতে পিছলৈ আহিল, হয়নে নহয়, অপুহঁতেও ইয়াত দায়িত্ব ল'লে। কিন্তু তাৰ আগৰ এই অৱস্থাটোৰ কাৰণে যেতিয়া অলেশ্বৰ দেৱনাথে অহৰহ গাঁওখনত ঘূৰি ফুৰে, স্কুলখনত গছবোৰ তেওঁৱে লগা, সেই গছবোৰ তেওঁ ইমান চেষ্টা কৰিলে যে এই গাঁওখন ভাল হ'ব লাগে, কিন্তু তেওঁ ইমান সফল হ'ব পৰা নাছিল। আমাৰ পৰিৱেশটো এতিয়া এনেকুৱা বেয়া আছিল যে ইয়াত ভাল কথা ক'লেও মানুহ বেয়া পায়। কিন্তু এওঁলোক যে পৰি ডাঙৰ মানুহ হ'ল, প্ৰবীণ নাথ আজি আপোনালোকে জানে, তেওঁ এই উন্নয়ন সমিতিৰে বহুদিন থাকিল, বহলপুৰ সমবায় সমিতিৰ আজি সম্পাদক হিচাপে ভাল উন্নতি কৰিছে। নিৰঞ্জন নাথ আজি সমাজত এজন ভাল মানুহ হিচাপে থিয় দিছে। মৃদুল নাথ আজি তেওঁ এজন ডাক্তৰ হৈছে। হৰেণ নাথ তেওঁ MA পাছ কৰি 2টা চাকৰি পালে। তেওঁ বহুতে নাজানে, হৰেণ মাষ্টাৰ বুলি জানে। ইয়াৰ আগতে তেওঁ আকৌ বঙাইগাঁৱত এটা চাকৰিত মই জইন কৰাই দিছিলোঁ পুলিচত, তেওঁ বাদ দি আহিলে। এনেকুৱা গাঁওখনৰ কিছুমান সভা সমিতিত আহিলে পুৰণি কথাবোৰ মোৰ মনত পৰে, কেতিয়াবা নষ্টালজিক হওক, কেতিয়াবা আৱেগত মনটো ৰখা নাযায়। কাৰণ এওঁলোকক ধৰি মই মোৰ যিবোৰ জুনিয়ৰ তেওঁলোকৰ লগতো একেলগে কাম কৰিলোঁ, বয়সস্থ বহুতৰ লগত কাম কৰিলোঁ। গতিকে এই গাঁওখনৰ পটভূমিটো কেনেকুৱা আছিল যে বহুত আমাৰ পিছপৰা আছিল, অনুন্নত আছিল। ৰাস্তা ঘাটাবোৰ আমাৰ ভাল নাছিল, আৰ্থসামাজিক দিশবোৰ ভাল নাছিল। আমাৰ সাধাৰণ এটা আমি একলগ হৈ বছৰত যদি একদিন পূজা পাতোঁ, সেই পূজাত আমাৰ মাজত কেইজনৰ মাজত যে কাজিয়া হয় হিচাপ নাছিল। কিন্তু আজি মই এই বছৰ পূজাত ওতপ্ৰোতভাৱে থাকিলোঁ, চাকৰি সূত্ৰে কেইবছৰমান ইমান এনি টাইম থাকিব পৰা নাছিলোঁ সকলো সময়তে। গতিকে গাঁওখনৰ আজিৰ পৰিৱেশ পৰিস্থিতি বহুত উন্নত হ'ল। হয়তো সেইসকল মানুহ যে অলেশ্বৰ দেৱনাথ, ভজীৱন নাথ, কমলেশ্বৰ নাথ, প্ৰফুল্ল কুমাৰ নাথ, হৰেণ নাথ, এনেকৈ বহু মানুহ, যিবোৰ ব্যক্তিৰ নাম আমি কেতিয়াবা ছপা আলোচনী যদি ওলাব পাৰোঁ, এটাৰ পাণ্ডুলিপি কিছু মই যোগাৰ কৰি থৈছোঁ, তাত নামবোৰ থাকিব। এইবোৰ মানুহ অহৰহ চেষ্টা কৰিছিল, শিক্ষা দীক্ষা কম থাকিলেও তেওঁলোকে অহৰহ চেষ্টা কৰিছিল যে গাঁওখনৰ এটা পৰিচয়, আৰু তেওঁলোকে এটা পৰিচয় ধাৰা অক্ষুণ্ণ ৰাখিছিল। 10-12 বছৰ ইয়াৰ পৰা সংস্কৃতি এটা নাট্য দল, দক্ষিণ বহলপুৰ সুৰধনী নাট্য দল 10-12 বছৰ কৰিছিল। তাত কমেও 100জন মানুহ জড়িত হৈ আছিল, তাত বহুতে অভিনয় কৰিছিল। তাৰ ভিতৰত 2-এজন মানুহ অভিনয় কৰা এতিয়াও আছে। তাৰ ভিতৰত হৰেণ নাথ এজন 1 নম্বৰ, তেওঁ ভাল এজন এক্টৰ আছিল, অভিনেতা আছিল। গুৰেণ নাথ আজিও আছে আমাৰ ওচৰতে, তেওঁৰ হয়তো মানুহজন দেখিলে তেওঁ যে ৰাণীৰ অভিনয় কৰিছিল, ধুনীয়া অভিনয়, মানুহ নাজানিব। নীৰেণ নাথ যেতিয়া তেওঁ ক্লাছ 9ত পঢ়ে তেতিয়াৰ পৰাই দক্ষিণ বহলপুৰ সুৰধনী নাট্য দলত গান গাইছিল। বীৰেন্দ্ৰ নাথ, পুণ্য বা উজ্জ্বলৰ দেউতা, এইবোৰ মানুহ এতিয়াও আমি বহুতে ফাইনাল ওলাই আনিব লাগে, তেওঁলোকৰ প্ৰচাৰ কৰিব লাগে। গাঁও হিচাপে যদি আমি কিবা মেগাজিন আলোচনী ওলাওঁ, তাত প্ৰচাৰ কৰিব লাগে। যেনেকৈ আমাৰ অপূৰ্ব ইউটিউবাৰ, তেওঁ হয়তো কেতিয়াবা পাব, তেওঁ এদিনা ৰাস্তাৰ এটা দিছিল নহয়, মোক তিলক মোৰ বন্ধু সাংবাদিক শিক্ষক, তেওঁ কৈছে যে অপূৰ্ব এটা ভাল ভিডিঅ' দিছে। মোক ফোন কৰি কৈছে, কিয় কৈছে, তেওঁ বুজি পায় গুণীৰ গুণ কোনে বুজি পাব, যি এইবোৰ আৰ্থসামাজিক দিশ, আমাৰ ৰাস্তা ঘাটাবোৰ আমি কেনেকৈ আগুৱাই নিম। ময়ো বহুদিন প্ৰিণ্ট মিডিয়াত কাম কৰিছিলোঁ, যে এটা বিষয় আমি যেতিয়া উত্থাপন কৰোঁ, পেপাৰত উঠে, গাঁওখনৰ নামটো উঠে। আজিৰ এইটো হ'ল, নিশ্চয় উঠিব, পেপাৰত উঠিব, পূৰ্বই দিব, টিভি চেনেলতো এইটো দিলে, DOIত বিকি কৈছে দিলে উঠিব, এনেকুৱা। কিন্তু এই যে আজি এইটো পৰ্যায় আমি পালোঁ, ইমান যে দিনবোৰ আমাৰ বেয়া আছিল, প্ৰবীণ নাথে কৈছে তেওঁলোকে যেতিয়া পঢ়ে সম্ভৱতঃ এইখন স্কুলত এটা ভাল কম্পিটিটিভ পৰিৱেশ সৃষ্টি কৰিছিল নহয়, আৰু এইটো কৰিছিল আমাৰ গাঁৱৰে শিক্ষক এগৰাকী অলেশ্বৰ দেৱনাথ। তেওঁক
মই এইকাৰণে বহুত এতিয়া মনে মনে শ্ৰদ্ধা কৰোঁ যে তেওঁৱেই মানুহবোৰক মানুহ কৰে। আমি তাৰপিছত দেখা পালোঁ, আমি লগে লগে কাম কৰিলোঁ। যিবোৰ গাঁৱৰ মানুহে উন্নয়নমূলক কামবোৰ কৰিছে, আমি হয়তো ভাবোঁ আমাৰ কি উন্নয়ন হৈছে, এইয়ে উন্নয়ন হৈছে। হয়তো হ'ব লগা যিখিনি আছিল সেইখিনি হোৱা নাই, কিন্তু আন বহু গাঁৱৰ তুলনাত আমাৰ এই 500 ঘৰ বসতিপূৰ্ণ 5,000 7,000 মানুহ থকা গাঁওখনৰ যি ইউনিটি, যি একতা, যিবোৰ প্ৰতিটা ফাণ্ড 100-200 টকা হ'লেও আছে, এতিয়া শকত পৰিমাণৰ পুঁজি আছে, মই সেইদিনা গম পালোঁ। গতিকে এনেকুৱা আছে, ৰাস্তা ঘাটৰ উন্নতি হৈছে, মানুহৰ যিটো মানসিকতা এইটোৰ উন্নতি হৈছে। গতিকে সামাজিক ব্যাধি আমাৰ আছিল, ইয়াত এই ক্লাবটো নাছিল। ইয়াত আছিল এটা এই বিলৰ সমান মাটি, একবুক এইটো খাৱৈ আছিল। এইটোত আমি ৰবিবাৰে মাতা যদি গাঁও উন্নয়নমূলক আৰ্থ-সামাজিক দিশৰ আমি মিটিং মাতিব পাৰোঁ। উন্নয়ন সমিতিটো মই কৈছোঁ যে মিটিং মাতক, এতিয়া আমি অলপ সময় পাইছোঁ। এতিয়া এইবাৰ সপ্তাহত মাহত আমি আলোচনা কৰিব পাৰিম। প্ৰচাৰো হ'ব, আগত হৈছিল মিটিঙত প্ৰচাৰ নহৈছিল, এতিয়া প্ৰচাৰো হ'ব না। গতিকে আমি এনেকুৱা মিটিং কৰি এওঁলোকক এতিয়া মই কৈছোঁ যে এওঁলোকে ভাষণ দিলে আৰু জ্যোতিপ্ৰসাদ উপস্থিত নাই, হয়নে? তেওঁক সিদিনা মই লগ পালোঁ যে কি হ'ব খোজা, কি পাছ কৰিছে মোক ক'লে দোকানত। গতিকে তেওঁৰ এটা এইম আছে, এইম ইন লাইফ এটা আছে, নহয় জানো? মানুহৰ যে ভৱিষ্যত পৰিকল্পনা বা তোমাৰ উচ্চাকাংক্ষা, এম্বিশ্যন কি আছে। কিন্তু এওঁলোকে ভাষণ দিলে যে এজনৰ নক'লে কি হ'ব খোজে। আমি শুনিলোঁ না, তোমালোকৰ ভৱিষ্যতটা ইয়াত কি পৰিলা, ক'ত পৰিলা, এইটো কৃতজ্ঞ ঠেং দিয়াটো ভাল। তেওঁলোকক কোনে হেল্প কৰিলে, সমাজখনে হেল্প কৰিছে, পৰিৱেশে হেল্প কৰিছে। গুৱাহাটীত যিজনে তোমাক দেখা নাই, তোমাৰ কাৰণে কিতাপখন লিখিছে, দিল্লীত NCERT কিতাপখন যাই লিখিছে, তেওঁ তোমাক হেল্প কৰিছে। নট অনলি কেৱল এখন স্কুলে আজি 2টা বছৰ পঢ়িলা, তেওঁলোকে বেছি হেল্প কৰিছে। কিন্তু কিতাপ লিখাজন, কলম ওলোৱাজন, কালি ওলোৱাজন, ডায়েৰীখন ওলোৱাজন, খাতাখন বনোৱা ITC কোম্পানী হেল্প কৰিছে নে নাই? তোমাৰ চোলা পেণ্টৰ যিনে বনাই দি আছে কলকাতা মুম্বাইৰ পৰা, জোতাযোৰ বনাই দিছে, চেণ্ডেলযোৰ, হৰিতা, হয়নে নাই? তোমাৰ চুলি কাটা বাৰবাৰজন নাপিতজনে তোমাক হেল্প কৰি আছে নে নাই? তুমি গোৱালপাৰাত থাকা, সদায় সদায় মেচিন লগাইহে বা কেঁচিৰে চুলিটো কোনোবাই কাটি দিছে, কোনোবাই বাছখন, সমাজৰ কোনটো কৰ্ণাৰৰ পৰা তুমি সহায় পোৱা নাই, পাইছানে নাই? তুমি বাছত যোৱা, তোমাক লৈ গৈছে, গৈছে নে নাই? তুমি ইয়াত ই ৰিক্সাত গৈছা, স্কুলত টিউশ্যন মাষ্টাৰজন, কোনোবাই ভাল উপদেশ দিছে। গতিকে সমাজৰ যদি প্ৰতিটোৱে তোমাক হেল্প কৰিছে, সমাজৰ প্ৰতি তোমাৰ এটা ৰেছপনচিবিলিটি, দায়বদ্ধতা, তেওঁলোকৰ প্ৰতি এটা সন্মান, ৰেছপেক্ট আছেনে নাই? তোমালোকক সুধিছোঁ, পৰবৃহৎ থাকিবনে নাই? আমি যে ইয়াৰ মানুহবোৰে কি আশা কৰিছোঁ? তোমাৰ দৰমহাটো পইচাটো আশা কৰা নাই, কৰিছোঁ নেকি? যে কালি ইহঁতে ডাক্তৰ ইঞ্জিনিয়াৰ অমুক হ'ব, আমি এওঁলোকৰ পইচাটোৰ আশাটো কৰা নাই, আমাক পালিব পুৱাব বুঢ়া হ'লে। আমাৰ এই মানুহবোৰে ভাবিছে নেকি? ভাবিছে নেকি? কি ভাবিছে? তুমি ভাল মানুহ হোৱা, তেতিয়াহ'লে তোমালোকৰ এই মিল লাইফটোতো আমি জানিব লাগিছিল নেকি আজি? কিজান অপূৰ্বৰ লগতে লগ হৈ কৰবি কালি ইউটিউবাৰ হয়, হিগু হয়। ইউটিউবাৰ বহুত আজিকালি, বহুত তেওঁৰ কথা বতৰাবোৰতে বহুত বঁটা পায়। হিগু কি হ'ব বিচাৰিছা ভৱিষ্যত, ইন ফিউচাৰ? হোৱাট ইজ ইয়ৰ এইম ইন লাইফ? কি চিন্তা কৰিছা? My aim in life is to be a data scientist. অ'কে, থেংক ইউ। আচ্ছা ৰ'বা ছাৰ, এইটো সুধি কিনে এটা মই লগত মানে নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত তোমালোকক সম্বৰ্ধনা জনাইছে, অভিনন্দন তোমালোকৰ ভাল ফলাফলৰ বাবে। এতিয়া আমি বিচাৰোঁ তোমালোকৰ ভৱিষ্যত পৰিকল্পনা কি, কি হ'ব বিচৰা নিজকে, কোৱা। মই এজন ডেটা চাইণ্টিষ্ট হ'ব বিচাৰোঁ। ইয়াৰ উপৰিও আৰু কিবা? এইটো 2 নম্বৰ। 1 নম্বৰটো কি হ'ব বিচৰা? প্ৰথমটো ছফ্টৱেৰ ডেভেলপাৰ। ঠিক আছে বাৰু, মই কৈ দিওঁ। প্ৰথমটো হ'ব লাগিব তুমি এজন ভাল মানুহ, ভাল নাগৰিক হ'ব লাগিব। তাৰপিছতহে তোমাৰ চাকৰি জবটোৰ ওপৰত হ'ব লাগিব, হয়নে? প্ৰথমতে তুমি সমাজখনক ভাল সেৱা কৰিব লাগিব, মা দেউতা জ্যেষ্ঠজনক প্ৰণাম কৰিব লাগিব, সেৱা কৰিব লাগিব, সন্মান কৰিব লাগিব। আজিৰ আমাৰ এইটো বিষয় এটা দৰকাৰী যে আমি ভৱিষ্যত কি হ'ম, যে ডাক্তৰ ইঞ্জিনিয়াৰ নহয়, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব, তাৰ আগতে এজন ভাল মানুহ, ভাল নাগৰিক
টু বি এ গুড চিটিজেন হয় নে নহয়? কৌস্তভ শিৱম এইটো দি ক'বা। কৌস্তভ শিৱমে বহুত নম্বৰ পাইছে